কলকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী অখিল গগৈ আৰু মই একেলগে বিজেপিত কেতিয়াও থাকিব নোৱাৰো যদিহে কিবা কাৰণত অখিল গগৈ বিজেপিলৈ আহে বা অখিল গগৈ বিজেপিত যোগদান কৰে তেন্তে মোৰ ঘৰত ডিভোৰ্স হৈ যাব এইদৰে এতিয়া অখিল গগৈ বিজেপিত যোগদানক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এই মুহূৰ্তৰ সবিশেষ অখিল গগৈ আৰু মই দুয়ো একেলগে বিজেপিত থাকিব নোৱাৰো অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুয়োগৰাকী একেলগে বিজেপি দলত থাকিব নোৱাৰে অখিল গগৈ বিজেপিলৈ আহিলে মোৰ ঘৰত ডিভোৰ্স হৈ যাব অখিল গগৈ বিজেপিলৈ আহিলে মই ৰাইজৰ দললৈ যাব লাগিব এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে অখিল গগৈক লৈ এই সন্দৰ্ভত বিতৰ্ক কৰি কোনো লাভ নাই অখিল গগৈ বিজেপিলৈ অহাক লৈও জল্পনা কল্পনা কৰি কোনো লাভ নাই অন্তত মুখ্যমন্ত্ৰীগৰাকী থকালৈকে এইদৰে জল্পনা কল্পনা কৰি লাভ নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইদৰে অখিল গগৈ বিজেপিত যোগদান কৰিব নেকি সেই সন্দৰ্ভত এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে অখিল গগৈ আৰু মই বিজেপি দলত একেলগে কেতিয়াও থাকিব নোৱাৰো যদিহে অখিল গগৈ বিজেপিলৈ আহে তেন্তে মোৰ ঘৰত ডিভোৰ্স হৈ যাব গতিকে অখিল গগৈ বিজেপিলৈ আহিলে মই বিজেপিত থাকিব নোৱাৰো মই ৰাইজৰ দললৈ যাব লাগিব গতিকে অখিল গগৈ বিজেপিলৈ নাহে অন্তত যেতিয়ালৈকে মই আছো তেতিয়ালৈকে অখিল গগৈ বিজেপিলৈ নাহে গতিকে এই সন্দৰ্ভত কোনো বিতৰ্ক কৰি লাভ নাই বা অখিল গগৈ বিজেপিত যোগদান কৰাক লৈ কোনো ধৰণৰ জল্পনা কল্পনা কৰি লাভ নাই বুলি এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ সন্দৰ্ভত এইদৰে এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ বিজেপিত অহাক লৈ এইদৰে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল অখিল গগৈ মন্তব্য কৰিছিল যে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই শীঘ্ৰেই বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল আৰু অখিল গগৈ মন্তব্য কৰিছিল যে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই জানুৱাৰী মাহত বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই সকলোবোৰৰ পাছতেই যদিও আন কোনোবা দেৱব্ৰত শইকীয়াই হওক বা ভূপেন বৰাই হওক তেওঁলোকৰ যদিও বিজেপিত যোগদান কৰাৰ যদিও কথা ভাবিব পাৰি কিন্তু অখিল গগৈ বিজেপিত যোগদান কৰা কথা ক'ব নোৱাৰি কিয়নো অখিল গগৈ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে একেলগে বিজেপি দলত থাকিব নোৱাৰে এইদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু অখিল গগৈ যদি কিবা কাৰণত বিজেপিত আহিব লাগে বা অখিল গগৈ যদি কিবা কাৰণত বিজেপিত যোগদান কৰিব লাগে তেন্তে মই ৰাইজৰ দললৈ যাব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ বিজেপিত যোগদান কৰা সন্দৰ্ভত এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা অখিল গগৈয়ে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো তেতিয়া মোৰ ঘৰত ডাইভোৰ্স হৈ যাব সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মোৰ লগত পাৰ্চনেল কৰিছে গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব মইতো আপত্তি কৰিব নোৱাৰো কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভোৰ্স কৰিব লাগিব সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই এইটো বহুত মই থাকালৈকে নহয় মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক সেইটো লৈ মই নকওঁ অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো তেতিয়া মোৰ ঘৰত ডাইভোৰ্স হৈ যাব সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মোৰ লগত পাৰ্চনেল কৰিছে গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব মইতো আপত্তি কৰিব নোৱাৰো কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভোৰ্স কৰিব লাগিব সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই এইটো বহুত মই থাকালৈকে নহয় মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক সেইটো লৈ মই নকওঁ অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো তেতিয়া মোৰ ঘৰত ডাইভোৰ্স হৈ যাব সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মোৰ লগত পাৰ্চনেল কৰিছে গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব মইতো আপত্তি কৰিব নোৱাৰো কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভোৰ্স কৰিব লাগিব সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই এইটো বহুত মই থাকালৈকে নহয় মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক সেইটো লৈ মই নকওঁ অখিল গগৈয়ে
অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে
মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব।